কৃষ্ণানন্দ একাডেমি মানিকপুৰত চাইবাৰ সজাগতা সভা। আজি বঙাইগাঁও জিলাৰ মানিকপুৰস্থিত কৃষ্ণানন্দ একাডেমীত চাইবাৰ অপৰাধজনিত কাৰ্যকলাপৰ কবলৰ পৰা হাত সাৰি থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। উল্লেখ্য যে সাম্প্ৰতিক সময়ত ইণ্টাৰনেটৰ লগত জড়িত বিভিন্ন সামাজিক মাধ্যম, বিভিন্ন অনলাইন গেম, বেংকিং সেৱা আদিত নিজে নজনাকৈয়ে সাধাৰণ মানুহে বিপদত পৰিবলগীয়া হয়। তেনে ক্ষেত্ৰত সেইসমূহৰ পৰা নিজকে সুৰক্ষিত হৈ থকাৰ বিভিন্ন পৰামৰ্শমূলক আলোচনা আগবঢ়ায় লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটি জলন্ধৰৰ প্ৰযুক্তিবিদ্যাৰ স্নাতক ছাত্ৰ হেমাংগ কাশ্যপে কয় যে বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যাৰ বিভিন্ন সৃষ্টিয়ে যিদৰে মানুহক সকলো কাম সহজ কৰি দিছে, ঠিক তেনেদৰে প্ৰযুক্তিৰ দ্বাৰা মানুহে বিপদতো পৰা পৰিলক্ষিত হৈছে। আমাৰ অসাৱধানতাৰ বাবে হেকাৰে বহুতো গুৰুত্বপূৰ্ণ তথ্য আমি ব্যৱহাৰ কৰা ইমেইলৰ লগতে বিভিন্ন গোপনীয় পাছৱৰ্ডসমূহ হেক কৰি মানুহক ব্লেকমেইল কৰা পৰিলক্ষিত হয়। গতিকে ইণ্টাৰনেট ব্যৱহাৰকাৰী প্ৰতিজন লোকেই সাৱধানতাৰে সামাজিক মাধ্যমসমূহ ব্যৱহাৰ কৰাটো প্ৰয়োজন বুলি কয়। সজাগতা সভাত একাডেমীৰ অধ্যক্ষ আনছাৰ আহমেদে আঁত ধৰা অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে 2 শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। আৰু মই লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটি পাঞ্জাৱত হয়, তাৰ পৰা আণ্ডাৰত মই বিটেক কৰি আছোঁ। আৰু আজি মই ইয়াতে বঙাইগাঁও জিলাৰ মানিকপুৰত কৃষ্ণানন্দ একাডেমীত আহিছিলোঁ। মোক ইনভাইট কৰিছিলে ইয়াতে চাইবাৰ ছিকিউৰিটিৰ ওপৰত অলপ জাগ্ৰত কৰিব। মই ইয়াতে সেই ষ্টুডেণ্টছবিলাকক অলপ চাইবাৰ ছিকিউৰিটিৰ কি বেয়া গুণ আছে আৰু কি হ'ব পাৰে সেইবিলাক কৈছোঁ। আৰু বহুত ভাল লাগিলে, ষ্টুডেণ্টছবিলাকেও বহুত হেৰি কৰি শুনিছে। হয়, বঙাইগাঁও জিলাৰ মানিকপুৰ স্থিত কৃষ্ণানন্দ একাডেমীত আজি আমি বৰ্তমান সময়ত চাওক চাইবাৰ ক্ৰাইম যিটো, আজি আমি প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকজন মানুহে ইণ্টাৰনেটৰ লগত জড়িত বিভিন্ন কাম কাজবিলাক আমি কৰোঁ, বিভিন্ন ধৰণৰ একাউণ্ট আমি ব্যৱহাৰ কৰোঁ। আৰু তেনেস্থলত দেখা যায় যে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানুহে মানে বিভিন্ন কাৰণবশতঃ চাইবাৰ ক্ৰাইমৰ বশৱৰ্তী হ'বলগীয়া হয় বা ইয়াৰ কবলত পৰিব লগা হয়, মানুহে সৰ্বহস্ত হৈ পৰে। গতিকে আমি চিন্তা চৰ্চা কৰি যিহেতু বৰ্তমান কলেজীয়া ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেকজনে ইণ্টাৰনেটৰ লগত জড়িত, বিভিন্ন ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম বা এনেকুৱা বিভিন্ন ধৰণৰ মাধ্যমৰ লগত জড়িত, সেই চিন্তা চৰ্চা কৰি আমি চাইবাৰ ক্ৰাইমটো কি হয় বা চাইবাৰ ক্ৰাইমত ছাত্ৰ ছাত্ৰীসকলে কেতিয়া ভৰি দিয়ে বা কেনেকুৱা ধৰণৰ অসুবিধা, ইয়াৰ পৰা কেনেকুৱা ধৰণৰ ক্ষতি হ'ব পাৰে, মানুহে কেনেকুৱা ধৰণৰ বিপদৰ সন্মুখীন হ'ব পাৰে, যাতে আমাৰ ছাত্ৰ ছাত্ৰীখিনি বা সাধাৰণ মানুহখিনি যাতে এনেকুৱা ধৰণৰ কোনো চাইবাৰ ক্ৰাইমৰ মানে বশৱৰ্তী হ'ব নোৱাৰে বা ইয়াৰ বিপদত যাতে পৰিব লগা নহয়, তাৰ কাৰণে কিছুমান সজাগতামূলক কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। আৰু আমি সবল ব্যক্তি হিচাপে হেমাংগ কাশ্যপ, তেখেত গুৱাহাটীৰ হয়, তেখেতক আমি ইনভাইট কৰিছিলোঁ। তেখেত আহি ছাত্ৰ ছাত্ৰীসকলৰ লগত সুন্দৰকৈ বাৰ্তালাপ কৰিলে, বস্তুখিনি ধুনীয়াকৈ বুজাই দিলে। তো আশা কৰিছোঁ ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে নিশ্চিতভাৱে অলপ হ'লেও উপকৃত